আৰু এই মানৱীয়তা গুণেৰে এক বিশেষ কাম কৰিছে ইতিমধ্যে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। আৰু ৰবি শৰ্মাই ইতিমধ্যে আজি স্বাধীনতা দিৱসৰ দিনটোত ইতিমধ্যে সোণাৰী যিসকল বানাক্ৰান্ত সংবাদসেৱী বাসগৃহে তেওঁ প্ৰৱেশ কৰিছে আৰু যত্ননাচি তেওঁ সহায়ৰ হাত আগবঢ়াইছে বুলি ক'ব লাগিব। আৰু আচলতে এই বদন্যতাক আচলতে সোণাৰীবাসীয়ে নিশ্চয় মনত ৰাখিব আৰু বিশেষকৈ সংবাদসেৱীসকলে আচলতে এই বিষয়টোত আচলতে তেওঁলোকে নিশ্চয় মানৱীয়তা গুণৰ সমৃদ্ধৰ অধিকাৰী ৰবি শৰ্মাৰ ডাঙৰীয়াৰ যি বদন্যতা এই বদন্যতাক নিশ্চয় আচলতে স্বীকাৰ কৰিব। আৰু বিভিন্ন স্থানত উপস্থিত হৈ সোণাৰী নগৰৰ বিভিন্ন স্থানত উপস্থিত হৈ অভিনেতাগৰাকীয়ে ইতিমধ্যে সংবাদকৰ্মীসকলক সহায়ৰ হাত আগবঢ়াইছে। আৰু মই পোনে ৰবি শৰ্মাৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। সৰ্বপ্ৰথমে আপোনাক ND24 স্বাগতম জনাইছোঁ। আচলতে যথেষ্ট এটা মানৱীয়তা গুণৰ কাম আজি দিনটোত আপুনি আৰম্ভ কৰিছে, যিহেতু নেকি আজি স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ দিনটোত আপুনি বানাক্ৰান্ত হৈ থকা যিসকল সংবাদসেৱী ৰাইজৰ দুৰ্দশাৰ সততে আচলতে সৰব হৈ পৰা সংবাদসেৱীসকলৰ কাষত আপুনি সহায়ৰ হাত আগবঢ়াইছে। প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব? মই একোৱেই কৰা নাই, এয়া মানৱতা। আৰু অকল মোৰ নহয়, এইবাৰ সমগ্ৰ অসমখনে যিবোৰ বানপীড়িত অঞ্চল তাক কাকোৱে পাহৰা নাই, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু সি আমাকো সাহস দিছে আচলতে, যে মানে মানুহ যে আছে এতিয়া মানুহৰ বাবে, সেই কথাটো আমাকো সাহস দিছে। এই বানপানীত যিসকলে ঘৰ মানুহ হেৰুৱাইছে তেওঁলোকৰ দুখ আমিতো নাইকিয়া কৰিব নোৱাৰিম, কিন্তু এটলিষ্ট এবাৰ যদি কাষত আহি থিয় হওঁ, সেই মানুহখিনিয়ে এই সকাহটো পায় মনত যে আমাক কোনেও পাহৰা নাই, আমি আছোঁ একেলগে। এইবাৰ ধৰ্ম বৰ্ণ আপোনাৰ শ্ৰেণী একোৱেই নাই, সকলো একাকাৰ হৈ গৈছে, সকলো একেলগে থিয় হৈছে এইবাৰ। সেইটো আমাৰ কাৰণে এটা বৰ ভাল কথা। মই এতিয়া আজি আৰ্থিকভাৱে যিমানেই যি কৰি নাথাকোঁ কিয় দূৰত, যিখিনি মানুহক আহি দিছোঁ সেইখিনি তেওঁলোকেই মোক দিয়া, গতিকে মই তেওঁলোকক উভতাই দিছোঁ। তেওঁলোকৰ সময় এতিয়া, তেওঁলোকক দৰকাৰ। আৰু এই নিজে আহি এবাৰ থিয় হোৱাৰ ইচ্ছাটো আছিল, মানুহখিনিক এবাৰ লগ পাই নিজে অনুভৱ কৰিবলৈ তেওঁলোকেনো কি দুৰ্দশাৰ মাজেৰে পাৰ হৈছে, সেইখিনি হৈছে ভাল লাগিছে। আৰু স্বাধীনতা দিৱসটো আচলতে মই প্লেন কৰা নাছিলোঁ, সেইখিনি সময়ত অফ পালোঁ। তাৰমানে মোৰ কাম এটা আৰম্ভ হ'ব, মই এৰি থৈ আহিলে কাম একো নহয়, সেইকাৰণে এৰি থৈ আহিব পৰা নাছিলোঁ। তো এই 3 দিন তেওঁলোকৰ পৰা অনুমতি লৈ মই বোলো মই 3 দিনৰ কাৰণে মোক এৰি দিয়ক। এই আহি মানুহখিনি ওচৰত থিয় হৈছোঁ, ভাল লাগিছে তেওঁলোকৰ কাষত থিয়। তেওঁলোকে মোক কৈছে যেতিয়া যে মই আহি তেওঁলোকৰ ভাল লাগিছে, মোৰ তাতকৈ আৰু 10 গুণে বেছি ভাল লাগিছে যে মই আহি থিয় হ'ব পাৰিছোঁ। বিশেষকৈ বানাক্ৰান্ত ৰাইজৰ কাৰণে আপুনি যিখিনি কৰি আছে তাৰ মাজত স্পেচিয়েলি আজি যিটো সংবাদকৰ্মী কাষত থিয় দিলে গোটেই বিষয়টো নহয়, সংবাদকৰ্মী যাৰ ওচৰত থিয় দিবলগীয়া, তাতে এটা উজ্জ্বল এটা বাক্য আছে যে তেওঁলোক সৎ। যদি অসৎ হ'ল হয় তেওঁলোকৰ ওচৰত ঢেৰ টকা পইচা থাকিল, তেওঁলোকৰ সাহায্যৰ প্ৰয়োজন নাই। গতিকে সৎ মানুহখিনিৰ লগত মই সদায় থাকিম, আজিও আছোঁ, আগলৈও থাকিম, আৰু যোৱাকালিও আছিলোঁ, গতিকে সদায় থাকিমেই। গতিকে সেই মানুহখিনিক আচলতে প্ৰয়োজন। আৰু এই যিটো সাহস তেওঁলোকে আজি পাইছোঁ বুলি কৈছে, সেইটো যদি কিঞ্চিত মানুহ দিব পাৰিছোঁ, কাৰণ কৰাখিনিতো আমাৰ গোটেই টীমৰ মানুহখিনিয়ে কৰিছে। যিসকলে বোকা গুচকি ইয়াত আহিছে, কোনোবাই আৰ্থিক সাহায্য দিছে বেলেগ কথা, কিন্তু ব্যক্তিগতভাৱে আহি থিয় হোৱা, সেই ঠাইলৈ যোৱা, সেইটো বিৰাট ডাঙৰ কামটো। তেওঁলোকে আচল কামখিনি কৰিলেই। মই কেৱল আহি এবাৰ মাত দিব বিচাৰিছিলোঁ, এবাৰ লগ পাব বিচাৰিছিলোঁ, আৰু তেওঁলোকে দিয়াখিনি তেওঁলোকক অলপকৈ উভতাই দিছোঁ ভগাই, কমিউনিষ্ট ৱে। আমি কাষত থিয় দিছে। আৰু এই বিষয়টো আচলতে প্ৰতিজন সংবাদকৰ্মীক আচলতে সাহস হৈ থিয় দিছে ৰবি শৰ্মা। এই নিশ্চয় আজিৰ তাৰিখত আচলতে মানুহে মানুহৰ বাবে এই প্ৰসংগটো পুনৰবাৰ আচলতে প্ৰতীয়মান হৈ পৰিল। হয়।